আমাৰ সভাৰ বাহিৰত উপস্থিত সত্যবান ৰাইজ, আমাৰ সভাৰ পৰা আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ। এইমাত্ৰ মই যোৱা আমাৰ শিক্ষাগুৰু অৰ্থাৎ গাঁৱৰ নমস্য ব্যক্তি, অঞ্চলৰ নমস্য ব্যক্তি চৌধা প্ৰধানমন্ত্ৰীয়ে ভগৱন্ত প্ৰভুৰ চৰণত ভক্তি কৰি তেওঁ সেইখন ৰাজ্যত প্ৰৱেশ কৰে। তাকে ইয়াতে লিখিছে যে কৰ্মৰ ইচ্ছাই পুৰুষৰ যায়, কোনোবা আত্মা মতা মানুহটো পোৱা নাই। দুয়ো আত্মা মিলি যেতিয়া সৃষ্টি ৰাজ্যত প্ৰৱেশ কৰা যায়, তেতিয়াহ'লে কৰ্মৰ ইচ্ছাৰে যে আমি ভাল কৰ্ম ঈশ্বৰক চিন্তা কৰি যে আমি যেতিয়া আইগৰাকী আৰু পুৰুষজনে যদি ভগৱন্ত প্ৰভুৰ অভয় চৰণত সেৱা অৰ্পণ কৰি নিবেদন কৰি যদি সৃষ্টিত প্ৰৱেশ কৰা যায়, তেতিয়াহ'লে তাত ল'ৰাই জন্ম হওক বা ছোৱালীৰ জন্ম হওক, একোগৰাকী সত্য সাধকী স্ত্ৰী বা সত্য সাধক ল'ৰালৈ জন্ম ৰূপান্তৰ আমি দেখা পাওঁ। তাৰ কাৰণে কৈছে একৰ ৰাষ্ট্ৰ ভৰিলে দুই লগ হয়, যেন মাতুলৰ পাংশ ৰাষ্ট্ৰ। যে আমাৰ এটা আই আৰু পুৰুষৰ গৰ্ভত যেতিয়া পুৰুষৰ ৰস ধাতু ৰমণীৰ ৰেড ধাতুৰ সংমিশ্ৰণত যি সন্তানৰ জন্ম হয়, গৰ্ভৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰে, এটা বগৰী ফল বুলি কৈছে, এটা বগৰী গুটিটোৰ লেখীয়া তাত গৈ প্ৰৱেশ কৰে। দুয়ো মাথ মিলি, ইয়াৰ আগত আমাৰ সন্মানীয় ছাৰদেৱে কৈছিল যে তৃতীয় মাহতহে তাৰ জীৱৰ বাসস্থান হয় বুলি চূড়ান্ত শুদ্ধ কথা। যে দুয়ো মাথ মিলি কিয় বাহু আদি ভিন্ন হৈ অংগছয়, মাতৃগৰ্ভত দ্বিতীয় মাহত প্ৰথমতে মাথাটোৰ জন্ম হয় আৰু বাহুৰ তাত সংমিশ্ৰণ হয়। তৃতীয় মাহত লোম আদি নখ চিহ্ন লিংগ উপজয়। যোনে যি ভাৱেৰে যদি আইগৰাকী হৈ জুৰি আৰু পুৰুষৰ লিংগ সেই তৃতীয় মাহত মাতৃগৰ্ভত গৈ প্ৰৱেশ কৰে। আৰু এই গোটেই ব্যৱস্থাটোকে ইয়াতে লিখিছে, চাৰি মাহ মিলি সাত ধাতু হয় সুধা কৃষ্ণ পঞ্চম। সুধা মানে ভূত, কৃষ্ণ মানে তেজৰ যি মেলা, এইটো পঞ্চম মাহত শিশুৰ গৰ্ভত প্ৰৱেশ কৰে। ইয়াৰ আগতে চাই কৈছিল যে পঞ্চম মাহত মাতৃগৰ্ভত যেতিয়া হাত বাহু লৰি যায়, মাতৃগৰাকীয়ে গম পায় এইটো চেতনাটো কেতিয়া হয়, পঞ্চম মাহত। সেইকাৰণে কৈছে পঞ্চম মাহে তৃতীয় অপতেজ গুৰু ব্ৰহ্ম, সপ্তম মাহে গুৰু কাছে মহামন্ত্ৰ লাভ কৰে, সপ্তম মাহত মহানাম ভগৱন্ত প্ৰভুৱে মাতৃগৰ্ভতেই প্ৰত্যেক জীৱকেই অৰ্পণ কৰিছিল। তাৰ কাৰণে যি পিতৃ মাতৃ অহৰহ ভগৱন্ত প্ৰভুৰ ভক্তি কৰি যায়, সেই সন্তান চিৰপূজ্য মহাপুৰুষলৈ ৰূপান্তৰ হয়। আমি পুৰুষে আমাৰ পিতৃ মাতৃয়ে গৰ্ভত থকাৰ সময়ত ভাল কথা আলোচনা নকৰিলে, তাৰ কাৰণে আমি পুৰুষ কিছুমান পিতৃ মাতৃয়ে ভাল কথা আলোচনা কৰাৰ কাৰণে তেওঁলোকৰ সন্তানবিলাক মহাপুৰুষ হৈছে। কুসুম্বৰ ভূঞা সত্য সন্ধ্যাৰ 50 বছৰ ল'ৰা ছোৱালী নাই, বিবাহ কাৰ্য সম্পন্ন হোৱাৰ পিছত 50 বছৰৰ পিছত তেওঁ বুঢ়া হৈ গ'ল। কুসুম্বৰ ভূঞা 50 বছৰৰ পিছত সত্য সন্ধ্যাৰ গৰ্ভত ভগৱান নিজেই আহি জন্ম লাভ কৰিব লগা হ'ল। যি শংকৰদেৱ জন্ম হ'ল তেওঁ মহাপুৰুষ। সেইকাৰণে আমি আমাৰ ইতৰ প্ৰজন্মৰ লোকসকলক আপোনালোকে ভাগৱতৰ পৰা গৈ আপোনালোকৰ সন্তান সম্ভাৱনা কৰা সেই বোৱাৰীগৰাকীক গৈ ক'বগৈ লাগে যে গৰ্ভৰ অৱস্থাত পাৰিলে সদায় শুদ্ধ কথা আলোচনা কৰিবা, যেন অশুদ্ধ কথা গালি গালাজ গৰ্ভত শুনি থাকে। অভিমন্যুই কথাটো আপোনালোকে জানে, মাকে গৰ্ভৰ মানে বেহুত প্ৰৱেশ কৰা কথাখিনি শুনিলে ওলাই অহা কথাখিনি নুশুনাৰ কাৰণেই তেওঁলোকৰ সন্তানটোৱে মৃত্যুবৰণ কৰিব লগা হয়। সেইকাৰণে আমাৰ আই আৰু পুৰুষসকল যেতিয়া গৰ্ভৱতী হয়, তেতিয়াহ'লে আইগৰাকী আৰু পুৰুষজনে যিসকল শৈৱ ভক্তৰ গৰাকী তেওঁলোকে শিৱৰ কথা আলোচনা কৰক, যিসকলে বিষ্ণু ভক্ত বিষ্ণুৰ কথা আলোচনা কৰক, যিবিলাকে গানপত্য গণেশক উপাসনা তেওঁলোকে সেই তেওঁৱে আলোচনা কৰক,
যিসকল শাস্ত্ৰ তেওঁলোকে দেৱীৰ কথা আলোচনা কৰক, দেখিব তেওঁলোকৰ সেই মহান ঈশ্বৰসকলৰ তুল্য এটি সন্তানৰ জন্ম হ'ব পাৰিব। মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে খৰে যুগ এই যেন মতে যে বালক বাহয় তাৰ কথা নারী ভূতকার নারী আছে বন্ধ স্ত্রীর আগত সেই মত কিন্তু নারীর আছে বন্ধ সেই পথে যাই অন্নপান্ন রস মাতৃয়ে যত ভুন্দয় তাত হল দেখিত সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় অৰাম গাঁৱৰ বিষত প্ৰতিক্ষণে ইয়াতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনি উপহাৰ দুখ হুৱে যেন জলাতে নাৰুণ সাৰমাতি কৰি মই খাইছ তাৰৰ সজাই শৰীৰে পৰয় অমূল সাজাই হিমত মাতৃসকল ইয়াৰ ওপৰত লিখিছে আপোনালোকে জানিব মাতৃৰ দক্ষিণ উদৰত ভাৱে কলে যুৱ সমুদায় যেন মইতে যে বালক বাহয় তাৰ কথা শুনায় গৰ্ভৱতী মাতৃগৰাকীৰ যদি সোঁফালে সন্তান থাকে সেই সন্তানটো ল'ৰা সন্তান জন্ম হয় আৰু বাওঁফালে যদি গৰ্ভত থাকে সেই মাতৃগৰাকীয়ে সদায় ছোৱালী সন্তান জন্ম গ্ৰহণ কৰে। সেইকাৰণে যে যেতিয়া সেই বালক বা আইগৰাকী যেতিয়া মাতৃগৰ্ভত থাকে এই আমাৰ শব্দ বিভাগ দিছে যে স্ত্ৰী যি খায় যি আহাৰ খায় সেই আহাৰ শিশুটোৱে সুন্দৰকে গ্ৰহণ কৰে। এই যে মাকে মুখেদিকে খায় আৰু তাৰ সন্তানটোৱে শক্তি সঞ্চাৰিত হয়। এডাল নাৰী আছে, সেই নাৰীগৰাকীৰ নাম সত্যয়ানী নাৰী। যে আমাৰ ইৰা পিঙলা কুশৰ্মা এই তিনিগৰাকী মানে আমাৰ নাৰী ৭২,০০০ নাৰী আমাৰ শৰীৰত ক্ৰিয়া কৰি আছে। নাও ক্ৰিয়া এডাল ক্ৰিয়াই সন্তানটো কি কৰে মানে আহাৰ যুগত প্ৰৱেশ কৰে। তাকে আমাৰ সৰ্বসাধাৰণতে কথিত হিচাপে কয় বামুণীয়া নাৰী। সন্তানটোক যে মেৰ দি আহে হস্পিটেলত ডক্টৰসকলে চিজাৰিং কৰি দিলে কাটি দিয়ে। আজিকালি চবতো চিজাৰিঙে হ'ল নহয় জানো বাৰু। এতিয়া তাকে ইয়াতে লিখিছে যে জ্বলা তেৰা লুণ সাৰৰ আদি কৰি মাৱে খাওঁ যত যত তাৰৰ ৰসতাই শৰীৰৰ ওপৰত মূৰ্ছা যায় সিহঁতে। তেতিয়া সন্তানটোৱে হাতযোৰ কৰি ভগৱন্ত প্ৰভুক কৈছে, হে প্ৰভু মাতৃয়ে আহাৰ অত্যাচাৰ আহাৰ হোৱাৰ কাৰণে মই গৰ্ভত থাকিব পৰা নাই। মাতৃয়ে কি খাইছে? জ্বলা তৰকাৰী খাইছে। মাতৃয়ে টেঙা তৰকাৰী খাইছে, টেঙা। মাতৃয়ে খাৰ খাইছে। খাৰ খোৱাৰ কাৰণে সন্তানটোৱে কৈছে তাৰৰ ৰসতাই শৰীৰত পৰে, হে প্ৰভু মাতৃয়ে জ্বলা তৰকাৰী খোৱাৰ ৰস আহি মোৰ শৰীৰত পৰিছে। সেইকাৰণে পাৰিলে মই ইয়াক মূৰ্ছা কৈছো, প্ৰভু
তুমি মাতৃ সেই গৰ্ভ নৰকখনৰ পৰা মোক উদ্ধাৰ কৰা। সেইকাৰণে আপোনালোকক হাতযোৰ কৰি কৈছো, আমিতো আজি সৃষ্টি কৰিলো, আমাৰ আৰু কৰিবলৈ দিন নাই। আমাৰ ভাই ভনীবিলাকে যেতিয়া সৃষ্টিৰ পথাৰত প্ৰৱেশ কৰিব বিবাহ কাৰ্য সম্পন্ন কৰি, আপোনালোকে যেন কোনোদিন গৰ্ভত থাকোঁতে জ্বলা নাখাব, আপোনালোকে গৰ্ভত থাকোঁতে সাৰৰ তৰকাৰী নাখাব, আপোনালোকে গৰ্ভত থাকোঁতে মাটিমাহ নাখাব। দেখিব আপোনালোকৰ সন্তান বৌদ্ধিক স্মৃতি প্ৰখৰ হ'ব। আৰু আমাৰ জনে মনে আহাৰ খোৱাৰ কাৰণে আজিকালি ডক্তৰে কৈছে গৰ্ভত থাকোঁতে এটা কণী খাব লাগে বুলি কয়। এই মামণি কি আঁচনি এখন আছে নে কি, তাত মানে লিখি পঠাইছে। আমাৰ আইগৰাকী যেতিয়া গৰ্ভৱতী হৈছে, মই বোলো তুমি কোনো কাৰণত নাখাবা, মানে মাংস নাখাবা, কণী নাখাবা, মাছ নাখাবা, তোমাৰ পেটত সন্তান হয় নে নহয় চোৱা যাওক। তুমি পাৰিলে সদায় গুৰু উপাসনা কৰি এটা তুলসী পাত ভগৱন্ত প্ৰভুৰ কাৰণে দি থকা সন্তানটো, তাকে সেনেকে মই মোৰ ডাঙৰ ছোৱালীগৰাকীৰ জন্মৰ সিদ্ধান্ত কৰিছিলো। তথাপিতো অকণমান ক্ষীণ বাৰু হ'ব, তাৰ অসুবিধা নাই, কিন্তু ব্ৰেইনৰ পাৱাৰটো দেখিছো অকণমান ভাল। সেইকাৰণে আপোনালোকে দেখিব যে যি সন্তানে আপুনি গৰ্ভত থাকোঁতে 700 টকা দি ছাগলী মাংস কিনি আনি আপোনাৰ মানুহগৰাকীক খোৱাতকেও আপুনি পাৰিলে গাখীৰ খুৱাওক, আপুনি পাৰিলে 250 টকা দি আধা লিটাৰ ঘিউ কিনি আনি আপোনাৰ গৰ্ভৱতী সেই আইগৰাকীক বা বোৱাৰীগৰাকীক আনি দিয়ক। দেখিব আপোনাৰ সন্তান দৃষ্টি নোহোৱা কথাই নাই। আপোনালোকে মানে আমাৰ ৰাজনীতিৰ কথালৈ নাযাওঁ বাৰু, মানুহজনৰ নামটোহে লওঁ। হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ নাম কৈলাশ নাথ শৰ্মা। তেখেতে 3-4টা ল'ৰা জন্ম দিছে। এটা হৈছে মুখ্যমন্ত্ৰী, এটা হৈছে মানে DSP, এটা হৈছে ইংলেণ্ডৰ লেবৰেটৰী টেকনিচিয়ান, তেওঁ অলপতে তেওঁ পৰলোক হৈছে, আৰু এটা দিগন্ত বিশ্ব শৰ্মা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। এগৰাকী মাতৃয়ে 4টা সন্তানৰ জন্ম দিছে, 4টা সন্তানেই অসমৰ ৰত্ন। আমি সন্তানবিলাক কি জন্ম দিছো? তেওঁ আছে LP স্কুলৰ শিক্ষক, তেওঁ সেই জীৱন আত্মজীৱনী এখন পঢ়োতে এই কথাখিনি তাত তেওঁ সুন্দৰকে লিখিছে। সেইকাৰণে আপোনালোকে আমাৰ যি হ'ল হ'ল বাৰু, আপোনালোকে যেন আপোনালোকৰ বোৱাৰীসকলক কেতিয়াবা সেই কথাটো উপদেশ দিবা, মানে সদায় এইবিলাক গাখীৰ খাওক। গাখীৰ খালে আকৌ গেছ হয় নহয়, গেছ হলে পাৰিলে অকণমান তিলৰ যে তেল আছে, তিলৰ তেল অকণমান খুৱাই দিব, তেতিয়া অসুবিধা নপৰে। সেইকাৰণে এই কথাখিনিকে ইয়াত কৈছে, হে প্ৰভু, মাতৃয়ে সেই জ্বলা তৰকাৰী, মাতৃয়ে খোৱা টেঙা তৰকাৰী, মাতৃয়ে খোৱা সাৰৰ তৰকাৰী খাই মোৰ ব্ৰেইনৰ স্মৃতি শক্তি হ্ৰাস হৈ গৈছে। সেইকাৰণে মই ইয়াত মূৰ্ছা হৈ আছো। প্ৰভু, তুমি পাৰিলে মোক মাতৃ গৰ্ভৰ পৰা উদ্ধাৰ কৰি দিয়া। এই কথাখিনি ইয়াত হাত ভৰি তল চৰ্মে বেৰি আছে, কুক্ষিত কৰি আছো, কিঞ্চিতে কলংগ লাৰিতে নপাৰে, বাচাৰ চক পূৰ্ব কৰ্মবশে সতে জন্মৰ লভিয়া মনে স্মৰণ, নাই সুখ শান্তি দীৰ্ঘ কৰিয়াতি, পুকাৰয় ধনে ধনে, অয়ৰাম সাত মাহ হন্তে বুধকল ভিয়া, ভয়ত দেহা কাম্পয়, প্ৰসূতি বায়ুৰে নিমিত্তে একত্ৰে থাকিবা গৰ্ভৰ যন্ত্ৰণাৰ যি বেদনা মতা মানুহকেইটাই গম নাপায়। গৰ্ভৰ যন্ত্ৰণা মাতৃসকলে গম পায়। আমিও আমাৰ আইগৰাকী গৰ্ভৱতী হওঁতে যিটো যন্ত্ৰণা আমি দেখিছো, এই যন্ত্ৰণাটোৰ যদি কেতিয়াবা স্মৰণ কৰে, নিজৰ আইগৰাকীক স্বৰ্গ অপেশ্বৰীতকৈ মহান বুলি আপুনি ক'ব পাৰিব। 7 মাহৰ সেই গৰ্ভৱতী মাতৃগৰাকীয়ে গা লৰিব নোৱাৰে। দেৱৱতী মাতৃ কপিল প্ৰভুৱে কৈছে, হে মা,
7 মাহৰ গৰ্ভৱতী আইগৰাকীয়ে যি যন্ত্ৰণাত শাহুৱেকৰ ভয়ত দমকলৰ পাৰত বাচন নিহুলেও নহয়, চোতালখন নাসাৰিলেও নহয়, আগৰ মানুহবিলাকে কয় নহয় এনেকে কাম কৰিছিলো বুলি, নহয় নে বাৰু? এতিয়া এই ব্যৱস্থাটো কপিল প্ৰভুৱে কৈছে 7 মাহৰ অন্তে বুধক লভিয়া, বুধ মানে জ্ঞান, মই 7 মাহত মাতৃগৰ্ভত জ্ঞান লাভ কৰিছিলো প্ৰভু। সেইকাৰণে 7ম মাহে বুধুক আছে মহামন্ত্ৰ লাভ কৰিছে। 7 মাহত শিশুৱে ভগৱন্ত প্ৰভুৱে তেওঁক ৰূপ দৰ্শন কৰাইছে মাতৃগৰ্ভত, আৰু 7 মাহৰ যি সন্তানে ভগৱন্ত প্ৰভুৰ ৰূপ দেখা নাপালে সেই সন্তানে 10 মাহত প্ৰসৱ হৈ গৰ্ভতে তেওঁ মৃত্যু হৈ আহে। সেইকাৰণেই সন্তানটোৱে ঈশ্বৰক লাভ কৰিছিল মাতৃগৰ্ভত, দেখা পাইছিল চতুৰ্ভুজ মূৰ্তি ভগৱন্ত প্ৰভু। আৰু ভগৱন্ত প্ৰভু অভয় চৰণত সন্তানটোৱে কৈছিল, হে প্ৰভু, যে মই তোমাৰ বাক্য আখৰে আখৰে পালন কৰিম। সেইকাৰণে আপোনালোকে কৈ অহা সেই আখৰে আখৰে যে বাক্য পালন কৰিম, তাৰ কথাটো চিৰন্তন সত্য। ইমান ৰ'দৰ তাপ আজি আমি একেলগে বহি ঈশ্বৰৰ কথা আলোচনা কৰিছো। এয়া হৈছে ঈশ্বৰক দি অহা বাক্য, আৰু সেই সময়টো নিৰ্ধাৰণ কৰি থৈছে সন্মানীয় সেউকীৰ আত্মাত এইটো জাগৰণ কৰিছে যে মই অমুক তাৰিখে এইখিনি ভকতৰ দ্বাৰাই কৃষ্ণ কথা আলোচনা কৰাৰ ব্যৱস্থা কৰিম। তেওঁ আত্মাত এইটো খুন্দিয়াইছে ঈশ্বৰে। ভাগৱত নাপাতিলেহেঁতেন নহয়, কিন্তু তেওঁ ঈশ্বৰে যিকোনো প্ৰকাৰে দেখুৱাইছে। ইয়াৰ হৈছে সংস্কাৰ। এই সংস্কাৰ যদি লৈ আহিছো, ইয়াত এটা শব্দ কৈছে আমাৰ 10বিধ বায়ু, ধনঞ্জয় বায়ু, নাক, কিকৰ, কুৰ্ম, প্ৰসূতি। এই প্ৰসূতি বায়ুৱে মাতৃগৰ্ভ ল'ৰাটোক কি কৰিছে, মানে ঘূৰাই দিছে। তেতিয়া ঘূৰাই দিলে কি হয় বাৰু? জন্ম মাথাটোৰ ফালৰ পৰা এই জন্ম হয়, তাৰপিছতহে ভৰি নিৰ্ধাৰণ কৰে। এনেকেহে থকা হৈছে, নহয় বাৰু? প্ৰসূতি বায়ুৱে ঘূৰাই দিছে যে মাথাটো প্ৰথম প্ৰৱেশ হৈছে, তাৰ পৰাহে ভৰিকেইটা পৃথিৱীত পৰিছে। এই কামটো কোনে কৰিছে? 10বিধ বায়ুৰ ভিতৰত প্ৰসূতি বায়ুৱে এই কথাখিনি কৰিছে। মাতৃৰ গৰ্ভত পৰিয়া সুমনি দণ্ডে গখম প্ৰণামো তাহাৰ পাৱ পঞ্চভূত দেহে পৰিয়া সুমনি বন্দী হিয়াচিৰ প্ৰণামো হেনকি পাৰ হৰামে যদি বোলাইতো জ্ঞান বন্ধন জ্ঞান তেখেনি ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিতে ইহাক কিবা ইয়াৰ পদত দেখিছে মাতৃগৰ্ভ পঢ়ি আছো মই দণ্ড যুগ সমজায়। সন্তানটোৱে কৈছে, হে প্ৰভু, মই মাতৃগৰ্ভৰ সেই নৰকৰ যন্ত্ৰণা ভোগ কৰি আছো। ৰেত আদি বিভিন্ন মানে ধাতুৰে গঠিত দেহটোৰ ভিতৰত মই সোমাই পৰিছো। সেইকাৰণে মাতৃসকল গৰ্ভত থকাৰ সেই যিটো বেদনা, এইদিকে যেতিয়া আমি তামসিক আহাৰ সোমোৱাই দিম, এইদিকে যেতিয়া ৰাজসিক আহাৰ সোমোৱাই দিম,
সন্তানটোৱে তাত কেনেকৈ জীয়াই থাকিব, এইটো যাৰ অনুশোচনা আছে সেই পাৰিলে শুদ্ধ আহাৰ গ্ৰহণ কৰিব। তাই মানে ইয়াত কৈছে পঞ্চভূত যে কৰি আছো মই বন্দী হৈ চিৰকাল 280 দিন, মানে 10 মাহ 10 দিন বুলি কয় যে 280 দিন মাতৃ গৰ্ভত পৰি থাকিব লাগিব। এতিয়া সন্তানটোৱে কিমান কষ্ট অনুভৱ কৰে। এই সন্তানটোৱে প্ৰভুক কৈছে মই 5টা তত্ত্বৰে গঠিত মোৰ দেহ, হৃদি, অপ, তেজ, মৰুদ, ব্ৰহ্ম। এই 5টা তত্ত্বৰে মোৰ দেহটো গঠিত হৈ থকা দেহটোৰ পৰা ইটো দেহে আকৌ বান্ধিব নপৰে প্ৰণামো হেন কৃপাল। মই এই দেহটোৱে তোমাক 2খন হাতেৰে প্ৰণাম কৰিব নোৱাৰো প্ৰভু, শিশুটিয়ে কৈছে। মোৰ সেইটো জ্ঞান নাই, মই মাতৃ গৰ্ভত জঠৰ হৈ পৰি আছো প্ৰভু, মই তোমাক যে প্ৰণাম কৰিব নোৱাৰো, মই তোমাক স্মৰণ কৰিব পাৰো প্ৰভু, শিশুটিয়ে কৈ আছে। পাৰিলে তুমি মোক কি কৰা, উদ্ধাৰ কৰা। যদি বোলাইতো অজ্ঞান বন্ধন জ্ঞানত এখে নিবিষ্ট, মই অজ্ঞান বন্ধনত বান্ধ খাই পৰিলো প্ৰভু। এইবাৰ যে মই ভাল কাম নকৰিলো, পিছৰবাৰ তুমি আকৌ মোক জন্ম দিলা প্ৰভু। মই জ্ঞান বন্ধন, মই বাৰে বাৰে আহি আছো, বাৰে বাৰে আহিয়ে আছো, 84 লক্ষ জুৰি ভ্ৰমণ কৰিব লগা হৈছে। জ্ঞানত এখে নিমিত্ত, এইবাৰ মোৰ জ্ঞান উপদিছে। তেওঁ বুধ জ্ঞান বুলি এটা শব্দ কৈ গৈছিল। সেইকাৰণে ঈশ্বৰ কৃষ্ণ প্ৰণাম কৰিব, ইহাতত কিবা লাগে, মোক আৰু প্ৰভু একো নালাগে। এইবাৰ জন্ম দিয়া, এইবাৰ জন্মৰ পিছত মই তোমাক একান্তভাৱে ভক্তি কৰি আৰু মই তোমাৰ হৃদয়ত লীন হৈ যাম বুলি সন্তানটোৱে যদিও তাক ক'লে, কিন্তু ইয়ালৈ আহি কি পাহৰি গ'ল। সেই কাৰণতে আমি বাৰে বাৰে জন্ম লাভ কৰিব লগা হৈছে। সেইকাৰণে বিষ্ণু পুৰাণত কৈছে বৃংশ তেল লক্ষং স্থাৱৰম, মানুহৰ দেহাৰ পোৱাৰ আগতেই 20 লক্ষ বাৰ পাহাৰত ডাঙৰ ডাঙৰ শিল জন্ম হব লগা হৈছে, ডাঙৰ ডাঙৰ গছ গছনি জন্ম লব লগা হ'ব। 9 লক্ষং জগতক 9 লাখ বাৰ জগত মাছ হব লগা হৈছে। 10 লক্ষং কুৰ্মাছ 10 লক্ষ বাৰ কাছ হব লগা হৈছে। 30 লক্ষং পক্ষীনাংশ 30 লক্ষ বাৰ পক্ষী। 4 লক্ষং বানৰ 4 লাখ বাৰ বানৰ। এইটো মনুষ্য প্ৰাপ্তি কৰ্মামি সাধেয়ত, তেতিয়াহে মানুহৰ দেহালৈ ৰূপান্তৰ হৈছো। 2 লক্ষং আকৌ মানুহৰ দেহা 2 লাখ বাৰ। এইবাৰ আপোনাৰ আৰু মোৰ বা 3 লক্ষ বাৰ হৈছে নাজানো, 2 লক্ষ বাৰ আমাৰ জন্ম হব। 2 লক্ষ বাৰৰ পিছতহে আমি যদি ভাল কৰ্ম কৰিছো জেগাত গৈ উপবিষ্ট হওঁ। যদি এই বেয়া কাম কৰিছো তেতিয়াহ'লে আকৌ চৰকাৰৰ ওচৰত ৰিটেলৰ চাউল বঢ়াওক বুলি ক'ব লাগিব, অৰুণোদয় আঁচনি বিচাৰিও ফুৰিব লাগিব, নহলে গতি নাই। সেইকাৰণে পাৰিলে এই সকলোবিলাক ত্যাগ কৰি যি কম জানা যায়, বেছিও জানিব নালাগে, কমকে জানাটো ভাল। বেছি জানা মানুহৰ গণ্ডগোল। এই এদিন আপোনাৰ বৰশী চিপ এটা ললো, পথাৰতে কাটি থৈছিল নহয়, বৰশী চিপটো লোকে কাটি থৈছিল, ধান যে বেয়া হ'ব, বৰশী চিপটো উঠাই আছিলে, ৰাস্তালৈকে খোজকাঢ়ি আহোঁতে বেলেগ এজন সাধুৱে মোক পালেগৈ। ৰাম, আপুনিও বৰশী পায় বুলি যে কৈছে, মই ইমান লাজ পাইছো, নহয় নে বাৰু? সেইকাৰণে বেছি জানিলে সাৱধান বেছিকে হ'ব লাগে। কম জনা মানুহৰ ইমান সাৱধানৰ প্ৰয়োজন নাই। আমি যে বাইক চলাই গৈ থাকো, বাইক চলাই গৈ থাকিলেও অলপ সাৱধানে যাব লাগিব। ভাল মানুহ এগৰাকী ধৰি লওক এইখিনি গৈছে, এনেকেও যদি চকুটো গ'ল আমাৰ, বেলেগজনে যদি চাই আছে সেইজনৰ চোৱাচোন স্বভাৱটো। সেইকাৰণে যিজন ঈশ্বৰ প্ৰতি ঈশ্বৰৰ গতি নিৰ্ধাৰণ কৰা লোক, সেইকাৰণে গীতাত কৈছে নাসিকাৰ অগ্ৰভাগে কৰিত দৃষ্টি, নাক যিফালে চিধা তুমি সেইফালে চিধা মুখেৰে গৈ থাকা, বেকা বেকি কৰিলে গণ্ডগোল হ'ব। সেইকাৰণে ইয়াত আমি যে সৃষ্টি পথাৰখনত প্ৰৱেশ কৰোঁতে বেকা বেকি মন নলৈ ঈশ্বৰৰ ওচৰত শৰণাপন্ন অৰ্পণ কৰি, আমাৰ ৰুমৰ ভিতৰতো কেতিয়াবা ফটো চটো থাকে নহয়, পাৰিলে তেওঁলোকক সাক্ষী কৰি সৃষ্টি এনেকেহে কৰিব লাগে যে আই আৰু পুৰুষে এটা শপত বাক্য পাঠ কৰিব লাগে। এইবিলাক কথা ক'ব নালাগে, মই কৈছো যে মই সৃষ্টি ৰাজ্য আৰম্ভণি কৰিম, বেদ বিদগ্ধ স্বৰ্গৰ দেৱতা গন্ধৰ্ব যক্ষ লক্ষ, হে ভগৱন্ত প্ৰভু, মই সৃষ্টি পথাৰলৈ যাম, যেন তোমালোকৰ দৰে শক্তি সঞ্চাৰিত হৈ থকা মোক এগৰাকী ছোৱালী লাগে, মোক এগৰাকী বালক লাগে।
এনেকৈ ভগৱন্ত প্ৰভুক যদি পুজি কৰি সৃষ্টিৰ পথাৰত যদি প্ৰৱেশ কৰে, সকলো সাক্ষী হৈ গল আপোনালোকক। সেইকাৰণে কদম্ব ঋষিয়ে একান্তভাৱে কামনা কৰিছিল, হে প্ৰভু, তোমাৰ দৰে যেন মই দেৱহতীক শান্তি লাভ কৰিব পাৰো। সেইকাৰণে বকিল আহি ডাইৰে কবি, আমাৰতো সেই ধূপ কাঠি লগোৱা অভ্যাস নাই। আমাৰ যধে মধে আমি মানে গৰু ছাগলীৰ দৰে সন্তান জন্ম দিয়াৰ কাৰণে পিতৃ বয়সত বাপেকক কৈছে, মই এতিয়া পিতাই বেলেগ হওঁ। সি চাকৰিটো পাই গলে টকা পইচা কেইটামান ঘটিম খুলিয়েই বাপেকক কৈছে, মই তোৰ লগত নাখাওঁ। ইয়াৰ দুখটো খাওঁ বাৰু, সেই আমি যধে মধে যে আমি কৰিলো। কিন্তু ইয়াত বহি থকা মাতৃসকল, আপোনালোকে আপোনালোকৰ বোৱাৰীসকলক এই কথাখিনি কব যে সৃষ্টি পথাৰ আৰম্ভ কৰাৰ লগে লগে এডাল ধূপ লগাই আকাশৰ চন্দ্ৰ সূৰ্য গন্ধৰ্ব দক্ষ পৰাগণ গ্ৰহ নক্ষত্ৰ ভগৱন্ত প্ৰভু সকলোকে সাক্ষী কৰি সেৱা জনাই যদি শ্ৰদ্ধাভাৱে সৃষ্টি কৰে, আপোনালোকৰ ল'ৰাবিলাক আপোনালোকৰ ছোৱালীসকলে কেৰেলা মানুহে মৰিগাঁও ডিচি হ'ব নোৱাৰিব, আমাৰ ল'ৰা আহি ডিচি হৈ যাব। সেইকাৰণে দক্ষিণ ভাৰতীয়ৰ নীতিটো আৰু অসমৰ নীতিটোৰ মাজত পাৰ্থক্য। সেইকাৰণে আমাৰ অসমদাই জানিব, কেৰেলা এখন সৰু গাঁও, মাত্ৰ তাত আছে 80 ঘৰ মানুহ। এই 80 ঘৰ মানুহৰ ল'ৰা ছোৱালী বিলাকে আজি গোটেই দেশখন চলাইছে। মই গাঁওখনৰ নামটো পাহৰিলো, মই এটা মানে পেপাৰত পাইছিলো। প্ৰত্যেক ঘৰৰ মানুহে এটা ডিচি আছে, প্ৰত্যেক ঘৰে ভাল বিষয়া আছে, ভাল সচিবালয়ত চাকৰি কৰা আছে। তেওঁলোকৰ গাঁওখনে আজি দেশ চলাই আছে। কোনোবা আৰ্মিৰ কামাণ্ডেণ্ট, কোনোবা কেপ্টেইন, এনেকুৱা হৈ আছে। আমাৰ এয়া অৱস্থা, তেওঁলোকৰ প্ৰণালীটো এৰিছে। সেইকাৰণতে আমি নিজে শুদ্ধ হলে মোৰ সন্তানসমূহ শুদ্ধ। হৰিৰাম পুনঃ কুৎসিত আহংকাৰ শুনা উত্তৰ কহু যায় মায়াৰ মায়াত জ্ঞান নষ্ট হইয়া জীৱে মহাক্লেশ পাই। তাৰ কাৰণে গুৰুসকল মাতৃসকল আহি আজি আমি ভাগৱতৰ 33 উপনীত হৈছো। আৰু দুগৰাকী ঘোষাৰ পঢ়াৰ পিছতেই, দুলৰি পঢ়াৰ পিছতেই আজি ভাগৱতৰ বিৰাম হবনে নহব আপোনালোকেহে কওক, আমিতো ৰাখিব নোৱাৰো। সেইকাৰণে আপোনালোকৰ আজ্ঞা আমি সুৰত ধৰিছো। যাহাৰ মায়াত জ্ঞান নষ্ট হৈ জীৱে মহাক্লেশ পায়। যদি সেই সৃষ্টিৰ পথাৰখনত অহংকাৰত মত্ত হৈ মানে গজহস্তীৰ দৰে যদি নামিব লগা হৈছে, তেওঁৰ সন্তানৰ পৰা জীৱনত মহাক্লেশ পায়। সেই সন্তান জন্ম হলে মাক দেউতাকৰ জীৱনত কলংক মুচি থাকোতেই দিন পাৰ হৈ যাব। সেইকাৰণে যে চতুৰ্থ প্ৰহৰত যদি সৃষ্টি ৰাজ্য কৰা যায়, তাত জন্ম হয় শ্যাম আৰু লক্ষ্মণ। ৰাতি 12টা মানে ৰাতি 1:30 2টা বজাত যদি সৃষ্টিত প্ৰৱেশ কৰা যায়, তেতিয়া তাত বিদ্যান্ত সন্তানৰ জন্ম হয়। যদি মানে 9টাৰ পৰা 10টালৈ জন্ম হয় বা পথাৰত যদি প্ৰৱেশ কৰে, সেই সন্তানটো ৰোগাগ্ৰস্ত সন্তান জন্ম হয়। এই ব্যৱস্থাটো আমি গুৰুৰ মুখে যদি গ্ৰহণ কৰি লওঁ, তেতিয়া অসুবিধা নাই। এইবিলাক হৈছে আমাৰ মূল কথা। আজি আমাৰ বাবুজনে যিমানখিনি কথা কৈছে, তাত আচল যিখিনি কথা যিখিনি ক'লে, আমাৰ সমাজ ব্যৱস্থাত যেতিয়া আমাৰ নতুন সংসাৰ হয়, সেই নতুন সংসাৰ কৰা সেই ল'ৰাজন, সেই ছোৱালীজনী বা বোৱাৰীজনী যদি আমাৰ এনেকুৱা শিক্ষা দিয়া ব্যৱস্থা সমাজত থাকে, আমাৰ গাঁওখন অসুন্দৰ হ'বনে বাৰু? আমি যদি ভাগৱত জানি আহিছো, আমাৰ ককাহঁতে জানি আহিছো, আমি ভাগৱত পাই আহিছো, কাৰ্যপন্থাটো আমি নকৰা। আপুনি কৈছে আমাৰ থিয়ৰী, আমি মাথোন থিয়ৰীত থাকো, প্ৰেক্টিকেলত আমাৰ নাই। এতিয়া আমাৰ আই দেউতাসকল বয়সস্থ তেখেতৰ ভগৱন্তী হৈ আছে, ভুলবিলাকৰ কথা ভগৱন্তক ক্ষমা কৰি আছে। বহুত নজনাকৈ ভুল কৰিব কাৰণে আমি নাতিটোও কষ্ট দিয়া হ'ল, ল'ৰাটোও কষ্ট দিয়া হ'ল। গতিকে এই নতুন প্ৰজন্মক যদি আমি কিবা সমাজ ব্যৱস্থাত কিবা এটা কৰিব পাৰোঁ, তেতিয়াই
কিন্তু খাদ্যত আমাৰ সমাজখনে লভিব গতিকে কি ব্যৱস্থা কৰা যায় এয়া কিন্তু আপোনাৰ খবৰকে আমি অৰ্পণ কৰিছোঁ আপোনাৰ খবৰে কিন্তু পাৰিব তাৰ লগত আমি সহযোগিতা কৰিম এইখিনি কিন্তু আমি আশা ৰাখিছোঁ হেন ঈশ্বৰ অনুগ্ৰহ দিনে গমন শক্তিয়া মাৰ ইটো জীৱ গলে নিজ স্বৰূপক লভিবে গয়া মাতে কৃষ্ণক হেবিবাক লাগে যেবে কি পাহু কৃষ্ণ কৃপা বিনে জ্ঞাননু পজয় কহিলো কৰিলে নহয় পৰম শ্ৰদ্ধাৰ হে সাধু গুৰু বৈষ্ণৱ ভগত ভগতৰ যুৱক যুৱতী কিশোৰ কিশোৰী আটাইলৈ আমি অধিক শ্ৰদ্ধা জনাইছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে আজি মহাভাগৱতৰ সামৰণি কৰিব বিচাৰিছো ইয়াতে আমাৰ পাঠাচাৰ্য আৰু ব্যাখ্যাচাৰ্যসকলৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে আমি আপোনাৰ খবৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছো মাতে কৃষ্ণক খেদিবাক লাগে যেবে কি পাহু কৃষ্ণ কৃপা দিনে জ্ঞান উপজয় কহিলো নয়া কৃষ্ণ হৰি ৰাম রাম হরি রাম জয় জগন্নাথ জয় নামে বহিলো রলে আনন্দিত রলে তুমি দয়া শিল হরি মুখর চরণে রাম মুখর রক্ষা করি চরণে হরি নন্দন কৃষ্ণ ইমান সময় তোমাৰ গুণ কীৰ্তন গোৱা হ'ল শুনা হ'ল ইয়াতে আমাৰ পাঠাচাৰ্য আৰু ব্যাখ্যাচাৰ্যসকলৰ অনেক ভুল ত্ৰুটি হৈ গৈছে প্ৰভু আৰু ইয়াতে যিমান সাধু গুৰু বৈষ্ণৱে
এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে তেওঁলোকেও যদি কিবা ভুল ত্ৰুটি অপৰাধ হৈছে সকলোকে মৰিফল কৰি আপুনি নিজৰ গুৰু নামে সন্তুষ্ট হবলৈ প্ৰাৰ্থনা ৰাম বহু গোৱা পোৱা দুখক ক্ষমা কৰে জানো কৃষ্ণ জয় জগন্নাথ।